নমস্কাৰ, মোৰ নাম শ্ৰী ৰেশম বসুমতাৰী। মই ছেকেণ্ড ডিভিজন পাই পাছ কৰিছোঁ দিদি বৰুৱা একাডেমীৰ পৰা। মই ভাবা ধৰণে ৰিজাল্টটো নহ'ল আৰু ইয়াতকৈ ভাল হ'ব বুলি আশা কৰিছিলোঁ, কিন্তু নহ'লে। কি বিষয়ত তোমাৰ নহ'ল? কি বিষয়ত? ইংলিছত বেয়া হৈছে। ইংলিছত অলপ কম মাৰ্ক পাইছোঁ, সেইকাৰণে। ভবাতকৈ কম পোৱা গৈছে আৰু ভবাতকৈ কম। সেই পাৰ্চেণ্টেজ কিমান আছিলে? 5%? 56.6। ভালেই হৈছে। আৰু কিবা লেটাৰ? আছে, এডভান্স এছামিছত লেটাৰ পাইছোঁ। বঢ়িয়া, কংগ্ৰেচুলেশ্যন জনাইছোঁ আমি ভিন্ন খুৰী চেনেলৰ পৰা তোমালৈ। ধন্যবাদ। এতিয়া কি কৰিম বুলি ভাবিছা পঢ়া শুনা? এতিয়া মই BA টো পঢ়িম বুলি ভাবিছোঁ, আৰু এনেকৈ মাহঁতৰ লগত কথা পতা হোৱা নাই। মা দেউতাৰ লগত কথা পাতি পিনে কিমান দূৰ পাৰোঁ আৰু বেলেগ কিবা পৰিকল্পনা, প্ৰফেচনেলি কি কৰিম ভৱিষ্যতে? এনেকুৱা এতিয়ালৈকে এনেকৈ একো ভবা নাই। চাকৰি বাকৰি, ব্যৱসায় এনেকুৱা? ব্যৱসায়ৰ কথাটো মই ব্যৱসায়ৰ এনেকুৱা ইমান ইণ্টাৰেষ্ট নাই ব্যৱসায়ৰ প্ৰতি। এনেকৈ চাকৰি তাকৰিৰ কথা ভাবিম আৰু পিছলৈ যদি। আৰু এনেই সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে, তুমি য'ত বাস কৰা তাৰ কাঞ্চন নগৰৰ ৰাইজৰ কাৰণে কি কৰিম বুলি ভাবিছা ভৱিষ্যতে? বা এতিয়া কিবা কৰি আছা নেকি ৰাজহুৱা কাম? নাই, এতিয়াতো একো সেনেকৈ কৰা নাই। যদি ভৱিষ্যতে পাৰোঁ অলপ কৰিব চেষ্টা কৰিম। আৰু কিবা ৰাজনৈতিক দল সংগঠনৰ লগত জড়িত আছে নেকি? এনেই ইলেকশ্যনৰ টাইমত ডিউটি কৰিছিলোঁ বিজেপিৰ হৈ। কেনেকুৱা লাগিছিলে কাম কাজ কৰি? ভালেই লাগিছিলে। বিজেপিত গৈ তুমি কাক মানুহ পাইছিলা নহয় জানো? হয়, কেনেকুৱা লাগিলে তোমাৰ সহকৰ্মীসকলক বা ভালেই লাগিছে। জ্যেষ্ঠসকলক মৰম কৰে নে চবে? কৰে, চবেই মৰম কৰে। বিজেপিত কাম কৰি ভাল লাগিছিল? ভাল লাগিছে। এতিয়া ভৱিষ্যতে বিজেপিৰ হৈ তুমি MLA সপোন দেখিছা নেকি উঠাৰ? নাই, ইলেকশ্যনত এনেকৈ ভবা নাই? পলিটিক্সৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই আৰু। এনেই ডিউটিটো কৰি দিছোঁ আৰু। মানে মাহে কাম কৰা আছিলে বিজেপিত, তো মায়েতো এতিয়া সময় নাপায়, সেইকাৰণে মাৰ কাৰণে কৰি দিছোঁ আৰু। ঠিক আছে, আমি পুনৰ কংগ্ৰেচুলেশ্যন জনাইছোঁ। ধন্যবাদ। তোমাৰ ভাল হওক। তুমি ক'ৰ পৰা দিছিলা পৰীক্ষা? মই দিদি বৰুৱা একাডেমীৰ পৰা পৰীক্ষাটো দিছিলোঁ। আৰ্টছ আছিল নে ছায়েন্স আছিল? আৰ্টছত। কেনেকুৱা তোমাৰ পাৰ্চেণ্টেজ পাছ কিহত কি পাইছা? 57.6% মোৰ। তুমি ভবামতে হৈছেনে ৰিজাল্টটো? নাই, কি ভাবিছিলা? মই এইবাৰ ফাৰ্ষ্ট ডিভিজনত পঢ়িম ভাবিছিলোঁ, কিন্তু অলপ গা বেয়া হ'ল কাৰণে নোৱাৰিলোঁ। অসুখ হৈছিলে তোমাৰ? তোমাক কিহত কমিলে তুমি ভবামতে? হিন্দীত কম হৈ গ'ল? 90 আপ পাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। আৰু বেলেগ ছাবজেক্ট ঠিকে আছে? বাকীবোৰ ঠিকেই পাইছা, ভবামতে পাইছা ন? ইকনমিখন বেয়া হৈছে মোৰ। এতিয়া তোমাৰ সেই তুমি ভবামতে যিহেতু নহ'ল, সেইটো লৈতো আৰু চিন্তা কৰি লাভ নাই, নহয় জানো? এতিয়া ভৱিষ্যতে কি কৰিম সেইটোৱে আচল কথা, নহ'ব জানো? এতিয়া তোমাৰ আচল সময়খিনি আহি পৰিছে, হয় নাই? ডিগ্ৰী কেনেকৈ কৰা ভালদৰে, ডিগ্ৰীৰ পিছত তোমাৰ প্ৰফেচনেলি তুমি কেনেকৈ নিজক গঢ়ি তোলা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, হয়নে? এতিয়া তুমি কেনেকৈ ভাবিছা নিজক আগবঢ়াই নিম বুলি এতিয়া এই হায়াৰ ছেকেণ্ডেৰীৰ পিছত? কি কৰি ভাল পোৱা? আৰু গান চান গোৱা নেকি তুমি? গান নহয়, আৰ্টছ ক্ৰাফ্ট কৰি ভাল পাওঁ, আৰু বেলেগ বেলেগ লেংগুৱেজ শিকি ভাল পাওঁ। এইবোৰ কি লেংগুৱেজ এতিয়া তুমি শিকিছা? মই ইংলিছ, হিন্দী, আছামিজ, মণিপুৰী আৰু কোড লেংগুৱেজ শিকিছোঁ। কোড লেংগুৱেজো শিকিছা? মৰ্ছ কোড লেংগুৱেজ শিকিছোঁ। আচ্ছা, সেইটো বৰ ভাল তোমাৰ এটা টেলেণ্ট, হয়নে? এই অকণমান বুজাই দিয়াচোন কোড লেংগুৱেজ কেনেকুৱা কি? এইটো মৰ্ছ কোড লেংগুৱেজ, চেমিল মৰ্ছৰ কোড লেংগুৱেজটো বনাইছে, আৰু এইবোৰ ডট আৰু ডেছ দি ডেছক্ৰাইব কৰে, শ্বৰ্ট মানে তুমি ক'ত শিকিছা? অনলাইনত? কি লাভ হয় এইটোৰ পৰা, এই লেংগুৱেজটোৰ পৰা কোৱাচোন? মানে এইবোৰ লেংগুৱেজ মিলিটাৰী আৰু চিক্ৰেট
চিক্ৰেট হেৰি ক'ত মানে চিক্ৰেট কিবা ইনফৰ্মেশ্যন হেৰি হ'লে পঠোৱা পঠি এনেকুৱা কৰিব। অঁ কাৰ পৰা কালৈ তুমি এতিয়া ক'লৈ পঠাবা চিক্ৰেট ইনফৰ্মেশ্যন? ভৱিষ্যতে কাম আহিলে কৰিম। এইটো মানে এতিয়া আৰ্মিত দৰকাৰ নাই বেছি, আৰ্মি পুলিচ এনেকুৱাত? অঁ তোমাৰ এনে আৰ্মি অফিচাৰ হোৱাৰ হেৰি আছে নেকি, এম আছে নেকি এনেকুৱা? আৰ্মি হোৱাৰ ইচ্ছা আছে। কালি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, ভাল হৈছে তোমাৰ। আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ ভিন্ন খৰিত চেনেলৰ পৰা। থেংক ইউ। তোমাৰ মুখেৰে পাৰ্চেণ্টেজটো শুনো, কেনেকৈ কি পালা কিহত? মোৰ পাৰ্চেণ্টেজটো 55 বুলি কৈছিলে। আচলতে তোমাৰ নামটো আমি প্ৰথম জানি ল'ব লাগিছিলে। মইতো জানোৱেই, কিন্তু আমাৰ চেনেলৰ দৰ্শকসকলে জানিব লাগিব নহয়। মোৰ নাম শ্ৰী পূজা তেৰণ আৰু মা দেউতা? মাৰ নাম শ্ৰী ৰীণা তেৰণ আৰু দেউতাৰ নাম দীপক তেৰণ। দাদা আছে তোমাৰ ন? কিহত কেনেকৈ পালা পাৰ্চেণ্টেজটো ফালৰ পৰা? মোৰ এডভান্স আছামিছত 67 আহিছিলে আৰু ইংলিছত 50 আহিছিলে আৰু MIL আছামিছত 60 আহিছিলে চাগে। আৰু লজিকত 37 আৰু কি পলিটিকেলত 30। তাৰপিছত ইপিনে মানে হেৰি প্ৰেক্টিকেলৰ 20 নম্বৰ যোগ দিছিলে তাতে। তাৰপিছত আকৌ ছেকেণ্ড ডিভিজন তোমাৰ ন? ছেকেণ্ড ডিভিজন। এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়া ডিগ্ৰীটো কৰিম বুলি ভাবিছোঁ আৰু। ক'ত পঢ়িম বুলি ভাবিছা? যদি হয় আৰু মই দিছপুৰতে যাম বুলি ভাবিছোঁ আৰু। দিছপুৰ কলেজ। আৰু প্ৰফেচনেলি কিবা ভাবিছা নেকি পেছাগতভাৱে? তুমি ভৱিষ্যতে কি কৰিবা, চাকৰি বাকৰি বা অন্য ব্যৱসায়? এতিয়া ডিগ্ৰীটো কৰিলোঁ, তাৰপাছত কিবা কৰিলে কৰিম। ডিগ্ৰীটো ভালকৈ পঢ়িব লাগিব নহয় জানো? এতিয়া বাৰু ভালেই পঢ়িব লাগিব, যিখিনি পঢ়িছে ভাল কৰি পঢ়ি আহিছে আৰু ভালকৈ পঢ়ি গৈ থাকিব লাগিব। তোমাৰ এই কৃতকাৰ্যতাৰ আঁৰত কোনে তোমাক উৎসাহিত কৰি আহিছে? তুমিতো যথেষ্ট কষ্টৰ মাজেদি পঢ়া শুনা কৰিছা, আমি দেখি আছোঁ। মানে মাহঁতেই ধৰিব পাৰে আৰু। দাদাৰ অৰিহণা আছে নহয় জানো? তুমি কাঞ্চননগৰৰ উঠি অহা প্ৰজন্মৰ কাৰণে কিবা কৰাৰ কথা ভাবিছা নেকি? তোমাৰ নেক্সট জেনেৰেশ্যন, ভাইটি ভণ্টিসকলৰ কাৰণে? এতিয়া মই যি পাৰোঁ কৰিম আৰু যদি কিবা সহায় লাগে তেতিয়া